নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শ্ৰী বিষ্ণুৰ তৃতীয় অৱতাৰ বৰাহ অৱতাৰৰ কাহিনী শুনাবলৈ গৈ আছোঁ। শ্ৰী বিষ্ণুৰ এই তৃতীয় অৱতাৰ বৰাহ অৱতাৰ কিয় ধাৰণ কৰিব লগা হৈছিল? শ্ৰী বিষ্ণুৰ এই বৰাহ অৱতাৰে পৃথিৱীক কেনেকৈ পাতালৰ পৰা তুলি আনিছিল? কোনে পৃথিৱীক পাতাললৈ লৈ গৈছিল আৰু কি কাৰণে লৈ গৈছিল? বন্ধু বান্ধৱীসকল, আহক আজি শুনো এই কাহিনীটোৰ মাধ্যমেৰে এই সকলো কথা। বন্ধু বান্ধৱীসকল, ব্ৰহ্মাই প্ৰথমতে সৃষ্টি কৰিছিল সনক, সনন্দ, সনাতন আৰু সদানন্দ। এই চাৰিজন মানস পুত্ৰ। সেই চাৰিওজন মুনি আছিল অতি সহজ সৰল, ঠিক শিশুসকলৰ দৰে। সেই মুনি চাৰিজনৰ মনত লাজ, ভয়, হিংসা, কপটতা আদি একোৱেই নাছিল। তেওঁলোকে ভক্তিভাৱেৰে একমাত্ৰ আৰাধনা কৰিছিল শ্ৰী বিষ্ণুক। তেওঁলোকে সাংসাৰিক বন্ধনমুক্ত হৈ যলৈকে মন যায় তালৈকে গমন কৰিব পাৰিছিল। এবাৰ তেনেদৰে সেই মুনিসকল ঘূৰি ফুৰোঁতে গৈ গৈ বৈকুণ্ঠ নগৰীত উপস্থিত হ'ল। বৈকুণ্ঠ নগৰীৰ শোভা দেখা পাই তেওঁলোকে শিশুৰ দৰে উৎফুল্লিত হৈ পৰিছিল। বৈকুণ্ঠ নগৰীৰ এই শোভা দেখা পাই সেই মুনি চাৰিজনে শ্ৰীহৰিক দৰ্শন কৰিবৰ বাবে তেওঁৰ নগৰৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সময়ত বৈকুণ্ঠৰ প্ৰৱেশ পথৰ দুৱৰী আছিল জয় আৰু বিজয়। পিছে শ্ৰী বিষ্ণুৰ দুৱাৰক্ষী জয় আৰু বিজয়ে সেই চাৰি সিদ্ধ মুনিক বৈকুণ্ঠ নগৰীৰ ভিতৰত প্ৰৱেশ কৰাত বাধা জন্মাইছিল। লগতে বহুতো কটু বাক্যও শুনাইছিল আৰু দুই এচাট বেতেৰে কোবাইছিল। তাকে দেখি ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিওজনৰ বৰ খং উঠিছিল। কাৰণ সেই চাৰি সিদ্ধ দেখাত সেই শিশুৰ দৰে আছিল, কিন্তু বয়সত বৃদ্ধ আছিল। যিহেতু তেওঁলোকৰ শ্ৰী বিষ্ণু দৰ্শনৰ আশা ভংগ হ'ল, সেয়েহে চাৰিও সিদ্ধই খঙত চকু পকাই গৰজি উঠিছিল। সেইকাৰণে বৈকুণ্ঠৰ দুৱাৰক্ষী জয় আৰু বিজয়ক অভিশাপ দি তেওঁলোকে ক'বলৈ ধৰিলে যে বৈকুণ্ঠৰ পাৰিষদ হ'বলৈ পাই তহঁতে বৰ অহংকাৰ কৰিছ। বৈষ্ণৱৰ কোনো লক্ষণেই নাই দুয়োৰে গাত। বৈকুণ্ঠবাসী হোৱাৰো কোনো যোগ্যতা নাই তহঁতৰ। সেয়েহে তহঁতক আমি অভিশাপ দিছোঁ, তহঁত দুয়োটাই অসুৰৰ গৰ্ভত জন্ম ল'বি। এনেদৰে জয় আৰু বিজয়ে নিজৰ অপকৰ্মৰ বাবে চাৰি সিদ্ধৰ মুখত এনে অভিশাপ বাণী শুনি ভয়ত কাতৰ হৈ পৰিল আৰু দুয়ো চাৰি সিদ্ধৰ ভৰিত দীঘল দি পৰি কাকুতি মিনতি কৰি ক'বলৈ ধৰিলে যে আপোনালোকক আঘাত কৰি আমি যি পাপ অৰ্জন কৰিলোঁ তাৰ পৰা যে নিস্তাৰ নহ'ব আমি বুজি পালোঁ। নিজৰ কৰ্মৰ বাবেই আমাৰ অধপতন ঘটিল। সেয়েহে আপোনালোকে আমাক এইবাৰলৈ ক্ষমা কৰক আৰু এই অভিশাপৰ পৰা ৰক্ষা কৰক। এইফালে অন্তৰ্যামী শ্ৰীহৰিয়ে ভিতৰৰ পৰা সকলো কথাই জানিব পাৰিছিল। তেওঁক চাবলৈ আহি হোৱা তেওঁৰ এই প্ৰিয় ভক্তগণৰ এনে অপমান আৰু দুৰ্গতিৰ কথা জানি লৰালৰিকৈ তেওঁ নিজেই বাহিৰলৈ ওলাই আহিল। শ্ৰীহৰিক দেখা মাত্ৰকে শিশুতুল্য মুনিসকলৰ কোনোবাই তেওঁৰ হাতত ধৰিলে, কোনোবাই কোলাত উঠিল আৰু কোনোবাই চৰণতে দীঘল দি পৰিল। তেওঁলোকে এনে আচৰণ কৰিবলৈ ধৰিলে যেন বহু দেৰিৰ মূৰত শিশুৱে তেওঁলোকৰ মাককহে লগ পালে। তেওঁলোকৰ এনে নিষ্পাপ আনন্দ দেখি শ্ৰীহৰি অতিশয় আনন্দিত হৈ পৰিল। সেয়েহে শ্ৰীহৰি বিষ্ণুৱে তেওঁৰ চাৰিওখন হাতেৰে সেই মুনিসকলৰ মূৰত হাত বুলাবলৈ ধৰিলে। তাৰপিছত মুনিগণক তেওঁ আদৰ সাদৰ কৰি ভিতৰত নি বহুৱাই উঠি ক'লে যে মোৰ দুৱাৰক্ষী দুজনে তোমালোকৰ ওপৰত বৰ বেয়া ব্যৱহাৰ কৰিছে আৰু তাৰ উপযুক্ত শাস্তিও সিহঁতে পাইছে। পুণ্যৰ ফলত আহি সিহঁতে বৈকুণ্ঠত থাকিবলৈ পাই গৰ্বিত হৈ পৰিছিল।
শ্ৰী বিষ্ণুক লগ পোৱাৰ লগে লগে সহজ সৰল হৃদয়ৰ শিশুসুলভ মনোবৃত্তিৰ মুনিকেইজনে জয় বিজয়ে কৰা তেওঁলোকক অপমানৰ কথা ক'লেগৈ। আনহাতে তেওঁলোকে শাপগ্ৰস্ত দুই দুৱাৰক্ষীৰ দুখত দূষিতহে যে হৈ পৰিল সেই কথাও জনালে। সেয়ে তেওঁলোকে শ্ৰীহৰিক ক'লে, প্ৰভু, দুয়ো যাতে খুব কম দিনৰ ভিতৰতে পুনৰ আপোনাৰ ওচৰলৈ উভতি আহিব পাৰে, অনুগ্ৰহ কৰি তাৰেই যেন ব্যৱস্থা কৰে। কাৰণ এই বৈকুণ্ঠ ধাম, বিশেষকৈ আপোনাক এৰি থকাটো দুয়োৰে পক্ষ যে কিমান কষ্টকৰ হ'ব সেই কথা ভাবিয়েই আমাৰ দুখ লাগিছে। কাৰণ জয় আৰু বিজয় বহুতো তপস্যাৰ ফলত আহি এইখিনি পাইছিল যদিও অহংকাৰ এৰিব পৰা নাছিল। পুনৰ 7 জনম তপস্যা কৰিলেহে দুয়ো অহংকাৰমুক্ত হ'ব পাৰিব। সেই 4 সিদ্ধই পুনৰ ক'লে যে প্ৰভু, যদি সম্ভৱ হয় তেওঁলোকৰ শাস্তি অলপ কমাই দিয়ক। এনেদৰে সেই বিষ্ণু ভক্ত আৰু সহজ সৰল মুনিগণৰ কাতৰ অনুৰোধত শ্ৰীহৰিৰ মন গলিল। তেওঁ জয় বিজয় ক'লে, তোমালোকে মোৰ প্ৰতি শত্ৰুতাৰ ভাৱ লৈ পৃথিৱীলৈ যোৱা। মানুহে শত্ৰুক যেনেদৰে কুপদৃষ্টিৰে গ্ৰহণ কৰে, মিত্ৰক কেতিয়াও তেনে নকৰে। তেতিয়া 3 জন্মতেই তোমালোকৰ অহংকাৰ দূৰ হ'ব আৰু প্ৰতি জনমতেই মই তোমালোকক নিজ হাতেৰে বধ কৰিম। সেয়েহে জয় আৰু বিজয়ে সত্য যুগত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু হৈ জন্মগ্ৰহণ কৰিছিল। ত্ৰেতা যুগত তেওঁলোক জন্ম হৈছিল ৰাৱণ আৰু কুম্ভকৰ্ণৰ নামেৰে। তেনেদৰে দ্বাপৰ যুগত তেওঁলোকে জন্মগ্ৰহণ কৰিছিল শিশুপাল আৰু দন্তবক্ৰ ৰূপেৰে। এইদৰে জয় আৰু বিজয়ৰ অভিশাপৰ কথা শুনি বৈকুণ্ঠ নগৰত সকলোৱে দুখত হাহাকাৰ ধ্বনি কৰিবলৈ ধৰিলে। কিন্তু উপায়োতো নাই। ঋষিৰ বাক্য উলংঘা কৰিব নোৱাৰি। তেওঁলোকে অসুৰ হৈ জন্ম ল'বই লাগিব। অৱশেষত দুয়ো বৈকুণ্ঠ নগৰী ত্যাগ কৰি পৃথিৱীলৈ আহিল। মহৰ্ষি কাশ্যপৰ পত্নী আছিল দুগৰাকী। এগৰাকীৰ নাম দিতি আৰু আনগৰাকীৰ নাম অদিতি। অদিতিৰ গৰ্ভত জন্ম হৈছিল দেৱতাসকল আৰু দিতিৰ গৰ্ভত দৈত্যসকলৰ জন্ম হৈছিল। দিতিৰ স্বভাৱ চৰিত্ৰ ভাল নাছিল। এই দিতিৰ গৰ্ভতে যমজ সন্তানৰ জন্ম হৈছিল। তাৰে এজনৰ নাম হৈছিল হিৰণ্যাক্ষ আৰু আনজনৰ নাম হৈছিল হিৰণ্যকশিপু। দিতিৰ এই দুয়োটা সন্তানেই সৰুৰে পৰা অতি দুৰ্দান্ত, শক্তিশালী আৰু বলৱান আছিল। কাশ্যপ মুনি যদিও অতি সদাচাৰী আছিল, তথাপিও 2 পুত্ৰ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ আগৰ জনমৰ অভিশাপৰ বাবে তেওঁলোকৰ দেহত অসুৰৰ চৰিত্ৰবোৰহে প্ৰকট হৈ উঠিছিল। আনফালে কাশ্যপ মুনিৰ সৰুগৰাকী পত্নীৰ নাম আছিল অদিতি। অদিতিৰ পুত্ৰসকল হ'ল দেৱৰাজ ইন্দ্ৰকে আদি কৰি দেৱতাসকল। হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ শৰীৰত আছিল হাতীৰ সমান বল। সেই দুয়ো চাৰিওপিনে অত্যাচাৰ কৰি ঘূৰি ফুৰিছিল আৰু প্ৰতিদিনে কিবা নহয় কিবা এটা অনৰ্থ ঘটাইছিল। এইদৰে লাহে লাহে ডাঙৰ হৈ আহিবলৈ ধৰাৰ লগে লগে 2 ককাই ভাইৰ মানুহৰ ওপৰত অত্যাচাৰ দিনক দিনে বাঢ়ি যাবলৈ ধৰিছিল। কেৱল নিজে বাস কৰি থকা ঠাইখনৰ ওপৰতে নহয়, ওচৰ চুবুৰীয়া ঠাইবোৰৰ মানুহেও সিহঁতৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছিল। এইদৰে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৱে লগ লাগি তেওঁলোকৰ অঞ্চলত যিমানবোৰ দুষ্ট প্ৰকৃতিৰ লোক আছিল, সেই সকলোবোৰ মিলি একগোট হ'ল। অৱশেষত সেই দুষ্ট প্ৰকৃতিৰ লোকৰ দলটো বাঢ়ি ডাঙৰ হ'বলৈ ধৰিলে। তেতিয়া সিহঁত দুয়ো সকলো মানুহৰ ওপৰত ৰজা যেন হৈ পৰিল। অৱশেষত আটায়ে মিলি এখন ডাঙৰ সাম্ৰাজ্যৰে পাতনি মেলিলে।
এনেতে এদিন হিৰণ্যাক্ষই ভাবিলে যে যুদ্ধ বিগ্ৰহ কৰি থাকিলে শৰীৰ ক্ষত বিক্ষত হৈ পৰে, গতিকে যুদ্ধ কৰি একো আনন্দ পোৱা নাযায়। সেয়েহে তপস্যা কৰি শৰীৰটোক অমৰ কৰি ল'ব লাগিব। তেনেদৰে চিন্তা কৰি হিৰণ্যাক্ষই গৈ তপস্যাত বহিল। তপস্যা কৰিবলৈ ধৰিলে ব্ৰহ্মাক। ব্ৰহ্মা তপস্যাত সন্তুষ্ট হ'ল আৰু কি বৰ লাগে সোধাত দৈত্যই নিজৰ মনৰ বাসনাৰ কথা ক'লে। দৈত্যৰ কথা শুনি ব্ৰহ্মায়ো ক'লে, শৰীৰ অমৰ হ'ব পাৰে নেকি? কাৰণ শৰীৰ হৈছে পঞ্চভূতৰ সমষ্টি, সেয়েহে জন্মিলে মৰিবই লাগিব। যিহেতু হিৰণ্যাক্ষই ব্ৰহ্মাৰ পৰা অমৰ হোৱাৰ বৰ খুজিছিলে, সেয়েহে ব্ৰহ্মাই তেওঁক এটা বৰ দিলে যে যুদ্ধ কৰিলেও একো অস্ত্ৰৰ যাতে আঘাতে তোমাৰ শৰীৰত একো কৰিব নোৱাৰে। যেতিয়া ব্ৰহ্মাৰ এই কথা হিৰণ্যাক্ষই শুনিলে, তেতিয়া মনত সন্তুষ্ট লভিলে। কাৰণ গাত অস্ত্ৰ আঘাত নালাগিলে মৃত্যুৰ কোনো ভয় নাথাকে। সেয়েহে যুদ্ধ কৰিলেও কেতিয়াও পৰাজয়ো নহয় আৰু মৃত্যুও নহ'ব। সেয়েহে তেওঁ হৈ থাকিব অমৰ। হিৰণ্যাক্ষই ব্ৰহ্মাৰ পৰা এই বৰ পোৱাৰ পাছত তাৰ উৎপাত যেন আগতকৈ আৰু বাঢ়িল। এইফালে ককায়েক হিৰণ্যকশিপু ৰাজ্য শাসনত ব্যস্ত থাকিল আৰু আনফালে হিৰণ্যাক্ষই চাৰিওফালে আতংকৰ সৃষ্টি কৰি ফুৰিবলৈ ধৰিলে। আনহাতে ব্ৰহ্মাৰ বৰৰ প্ৰভাৱত যিমানেই যুদ্ধ নকৰক কিয় তাৰ গাত অস্ত্ৰৰ সামান্য আঁচোৰো নপৰে। শেষত হিৰণ্যাক্ষই যুদ্ধৰে পৃথিৱীবাসীক পৰাভূত কৰি হাতত ভীমকায় লোহাৰ গদা এডাল লৈ গতি কৰিলে দেৱলোকলৈ। এইফালে হিৰণ্যাক্ষই ভাবিব ধৰিলে যে দেৱতাসকলতো অমৰেই, গতিকে মানুহৰ দৰে তেওঁলোক সামান্য যুঁজতে সিপুৰি নাপাব ঠিকেই, কিন্তু যুদ্ধ কৰি ভাল লাগিব, কাৰণ মোৰতো মৃত্যুক ভয় কৰাৰ কোনো কাৰণেই নাই। পিছে তাতো সি তাৰ চিন্তাক ফলৱতী কৰিব নোৱাৰিলে। বুদ্ধিমান দেৱতাগণে হিৰণ্যাক্ষৰ হাতৰ গদাৰ আঘাত এৰাবৰ কাৰণে তাক দেখিয়েই তাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে। এইফালে বহুদিন ধৰি যুদ্ধ কৰিবলৈ নোপোৱাত দৈত্য হিৰণ্যাক্ষ অতিষ্ঠ হৈ পৰিল। প্ৰতিনিয়ত যুদ্ধত অভ্যস্ত হিৰণ্যাক্ষই যুদ্ধ কৰিবলৈ কোনো লগ নাপাই পাগলৰ দৰে হৈ পৰিছিল। এইদৰে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৱে তেওঁলোকৰ নিজ বাহুবলেৰে স্বৰ্গ, মৰ্ত্য আৰু পাতাল নিজৰ অধীন কৰি ল'লে। হিৰণ্যাক্ষই স্বৰ্গৰ সিংহাসনত ককায়েক হিৰণ্যকশিপুক বহুৱাই স্বৰ্গ, মৰ্ত্য, পাতালত তেওঁৰ সমকক্ষ বীৰ বিচাৰি উলিয়ালে। সেই সময়ত গোটেই পৃথিৱী পানীত ডুব গৈ আছিল। ভগৱান বিষ্ণুৱে বৃহৎ আকৃতিৰ এটা বৰাহৰ ৰূপ লৈ পৃথিৱীক ৰসাতলৰ পৰা উদ্ধাৰ কৰিবলৈ গৈছিল। এফালে হিৰণ্যাক্ষয়ো যুদ্ধ কৰিবলৈ নিজৰ সমকক্ষ বীৰ বিচাৰি ত্ৰিজগতৰ অৰ্থাৎ স্বৰ্গ, মৰ্ত্য আৰু পাতাল চলাত কৰি ফুৰিছিল। যুদ্ধ কৰিবলৈ সমকক্ষ বীৰ বিচাৰি নোপোৱাত মহাবলী হিৰণ্যাক্ষৰ গা কুটকুটাবলৈ ধৰিছিল। সেয়েহে হিৰণ্যাক্ষই সাগৰৰ জলত গদাৰে কোবাই প্ৰচণ্ড ঢৌৰ সৃষ্টি কৰিছিল। তেওঁৰ গদাৰ কোবত বৰুণ দেৱতাৰ নগৰ বিভাৱৰী পাৰত ছিটিকি পৰিছিল। তাৰ পিছতেই হিৰণ্যাক্ষই বৰুণ দেৱতাক যুদ্ধলৈ আহ্বান জনাইছিল। তেওঁ বৰুণ দেৱতাক নিন্দা কৰি কৈছিল, তুমি আমাৰ বহু দৈত্যক যুদ্ধত পৰাস্ত কৰিছিলা, এতিয়া তুমি মোৰ লগত যুদ্ধ কৰাহি। তোমাৰ কিমান বল আছে ময়ো চাব বিচাৰিছোঁ। হিৰণ্যাক্ষৰ এনে দাম্ভিক কথা শুনি বৰুণ দেৱতাৰ খঙে চুলিৰ আগ পালেগৈ। তথাপিও পিছে হিৰণ্যাক্ষক যুদ্ধত বলে নোৱাৰিম বুলি ভাবি মনৰ ভাৱ বাহিৰত প্ৰকাশ নকৰি বৰুণ দেৱতাই হাঁহি মুখে ক'লে, হেৰা হিৰণ্যাক্ষ, মই এতিয়া বৃদ্ধ হৈছোঁ, তোমাৰ লগত যুদ্ধ কৰাৰ ক্ষমতা এতিয়া মোৰ নাই। এজন বৃদ্ধ হৈ তোমাৰ দৰে এজন ডেকা বীৰৰ লগত মই কেনেকৈ যুদ্ধ কৰিম?
তোমাৰ লগত কেৱল শ্ৰীহৰিয়েহে যুদ্ধ কৰিব পাৰিব। তেওঁ এতিয়া বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱীক ৰসাতলৰ পৰা উদ্ধাৰ কৰিবলৈ সাগৰত নামিছে। যোৱা, তুমি তেওঁৰ লগত যুদ্ধ কৰি মনৰ হেঁপাহ পলোৱা। বৰুণ দেৱতাৰ এই কথা শুনাৰ লগে লগে হিৰণ্যাক্ষই দৈত্যই হৰিক বিচাৰি সাগৰত নামিলে। বাটতে তেওঁ নাৰদ মুনিক লগ পাই সুধিলে, হেৰা দেৱৰ্ষি, তুমি মোক হৰি ক'ত আছে কোৱা। দৈত্যৰাজ হিৰণ্যাক্ষৰ কথা শুনি নাৰদে হাঁহি হাঁহি ক'লে, হেৰা অসুৰ, পৃথিৱীক উদ্ধাৰ কৰিবলৈ হৰি ৰসাতললৈ গৈছে। তুমি ৰসাতললৈ গ'লে শ্ৰীহৰিক লগ পাবা। নাৰদ মুনিৰ কথা শুনি হিৰণ্যাক্ষ দৈত্য ৰসাতললৈ বুলি বাট ল'লে। তেওঁ বাটতে দেখিলে এটা প্ৰকাণ্ড বৰাহে তাৰ প্ৰকাণ্ড দাঁতত পৃথিৱীখন বহুৱাই লৈ আহি আছে। তাকে দেখি দৈত্য হিৰণ্যাক্ষই বৰাহক যুদ্ধলৈ আহ্বান জনালে। পৃথিৱী আমাৰ পাতালত বাস কৰা অসুৰসকলৰ, তুমি পৃথিৱীক চুৰ কৰি আনিছা, আমাক বধিবৰ বাবেই হ'বলা। তোমাক দেৱতাসকলে খুৱাই বুৱাই ইমান শকত আৱত কৰিছে। তুমি যে বৰা নহয়, তুমি যে শ্ৰী বিষ্ণুহে, সেই কথা মই ভালদৰে জানো। কাৰণ তুমি আগেয়ে আমাৰ বহু দৈত্যক বধ কৰিছিলা। এতিয়া তুমি ক'ত সাৰিবা, মই তোমাক শুদাই নেৰোঁ। দৈত্য হিৰণ্যাক্ষৰ মুখে এইবোৰ কথা শুনি বৰাৰূপী শ্ৰীহৰিয়ে পৃথিৱীক মহাজলৰ মাজত স্থাপন কৰিলে। পৃথিৱীক এইদৰে উদ্ধাৰ কৰি আনি এনেদৰে মহাজলৰ মাজত স্থাপন কৰাত দেৱতাসকলে মহা আনন্দ লাভ কৰিলে। সেয়েহে দেৱতাসকলে আনন্দতে বৰাৰূপী শ্ৰীহৰিৰ দেহত আকাশৰ পৰা ফুল ছটিওৱাৰ লগতে শ্ৰীহৰিৰ জয়ধ্বনি দিলে। দেৱতাসকলে শ্ৰীহৰিৰ জয়ধ্বনি দিয়া শুনি দৈত্য হিৰণ্যাক্ষৰ বৰ খং উঠিল। সেয়েহে তেওঁ হাতত গদা লৈ শ্ৰীহৰিক মাৰিবলৈ খেদি গ'ল। বৰাৰূপী শ্ৰীহৰিও যুদ্ধলৈ আগবাঢ়ি আহিল। এইদৰে দুয়োৰে মাজত তুমুল যুদ্ধ হ'ল। দুয়োৰে মাজত হোৱা যুদ্ধত পৰ্বত পাহাৰ নদ নদী গছ গছনি আদি সকলো কঁপি উঠিল। এইদৰে শ্ৰীহৰিৰ গদাৰ প্ৰহাৰত দৈত্য হিৰণ্যাক্ষৰ দেহৰ পৰা তেজৰ নৈ ববলৈ ধৰিলে। তথাপিও দৈত্য হিৰণ্যাক্ষই দুগুণ উৎসাহেৰে বৰাহৰূপী শ্ৰীহৰিৰ সৈতে যুঁজিবলৈ ধৰিলে। যিহেতু দৈত্য হিৰণ্যাক্ষ এজন সমকক্ষ বীৰৰ সৈতে যুদ্ধ কৰাৰ প্ৰবল ইচ্ছা আছিল। সেয়েহে হিৰণ্যাক্ষৰ সেই মনৰ প্ৰবল ইচ্ছা পূৰাবৰ বাবে বৰাৰূপী হৰিয়ে তেওঁক ততালিকে বধ নকৰি তেওঁৰ সৈতে কিছু সময় যুদ্ধ কৰাৰ সিদ্ধান্ত ল'লে। এবাৰ শ্ৰীহৰিয়ে হিৰণ্যাক্ষক গদাৰে প্ৰচণ্ড জোৰেৰে আঘাত কৰাত হিৰণ্যাক্ষ অচেতন হৈ মাটিত ঢলি পৰিছিল। এইদৰে কিছু সময়ৰ পিছত পুনৰ চেতনা পাই শ্ৰীহৰিৰ লগত যুদ্ধ কৰিবলৈ পুনৰ আগবাঢ়িল। এবাৰ আকৌ দৈত্য হিৰণ্যাক্ষই হাততে থকা গদাটো শ্ৰীহৰিৰ গালৈ প্ৰচণ্ড জোৰেৰে দলিয়াই দিছিল। শ্ৰীহৰিয়েও পিছে গদাটো এহাতেৰে থাপ মাৰি ধৰি, এইটো তোৰ গদা, তয়েই ল বুলি হিৰণ্যাক্ষলৈ দলিয়াই দিছিল। এইদৰে অসুৰ হিৰণ্যাক্ষই পুনৰ গদাটো হাতত তুলি ল'লে আৰু শ্ৰীহৰিৰ গালৈ পুনৰ দলিয়াই দিলে। এইবাৰো পিছে শ্ৰীহৰিয়ে আগৰ দৰেই কৰিলে। এইদৰে কেইবাবাৰো শ্ৰীহৰিৰ গালৈ এইদৰে গদা দলিয়াই বিফল হোৱাত হিৰণ্যাক্ষই বৰ লাজ পালে। লাহে লাহে হিৰণ্যাক্ষৰ মনৰ পৰা অহংকাৰ ভাৱ নাইকিয়া হ'ল আৰু গদা যুদ্ধত শ্ৰীহৰিক বলে নোৱাৰি তেওঁ এইবাৰ হৰিৰ দেহলৈ এডাল ভয়ংকৰ ত্ৰিশূল নিক্ষেপ কৰিলে। পিছে সেই ভয়ংকৰ ত্ৰিশূলডালো শ্ৰীহৰিয়ে সুদৰ্শন চক্ৰৰ দ্বাৰা কাটি খণ্ড বিখণ্ড কৰি পেলালে। এইবাৰ পুনৰ হিৰণ্যাক্ষই অস্ত্ৰ শস্ত্ৰ বাদ দি বাহু যুদ্ধ কৰিলে। এইদৰে হিৰণ্যাক্ষই দেহৰ সমস্ত বল প্ৰয়োগ কৰি শ্ৰীহৰিক ভুকুৱাওঁতে শ্ৰীহৰিয়ে অলপো কষ্ট নাপালে।
এনেদৰে বহু প্ৰকাৰে যুদ্ধ কৰিও শ্ৰীহৰিক বলে নোৱাৰি এইবাৰ অসুৰে মায়া যুদ্ধ কৰিবলৈ ধৰিলে। অসুৰে মায়াৰ বলেৰে অসংখ্য ৰাক্ষসীৰ সৃষ্টি কৰিলে। দেখিলেই ভয় লগা কুৎসিত চেহেৰাৰ ৰাক্ষসীবোৰে শ্ৰীহৰিক খাবলৈ মুখ মেলি খেদি আহিল। হিৰণ্যাক্ষয়ো মায়াৰ বলত কেওফালৰ পৰিৱেশ ভয় লগা কৰি পেলালে। আকাশখন যেন ডাৱৰেৰে ঢাকি পেলালে। বিজুলী ঢেৰেকনি মাৰিবলৈ ধৰিলে। দিনতেই অন্ধকাৰ হৈ পৰিল। বৰাহৰূপী শ্ৰীহৰিয়ে সুদৰ্শন চক্ৰৰে অসুৰৰ সকলো মায়া শেষ কৰি পেলালে। এইবাৰ অসুৰ নিৰুপায় হ'ল। এইবাৰ অসুৰ হিৰণ্যাক্ষই খঙত উগ্ৰমূৰ্তি ধাৰণ কৰি শ্ৰীহৰিক মাৰিবলৈ খেদি গ'ল। বৰাৰূপী শ্ৰীহৰিয়ে অসুৰৰ গালত এটা প্ৰচণ্ড চৰ মাৰাত অসুৰো অচেতন হৈ মাটিত ঢলি পৰিল। অলপ পিছত চেতনা পাই পুনৰ শ্ৰীহৰিৰ ফালে খেদি গ'ল। বৰাৰূপী শ্ৰীহৰিয়ে তেতিয়া হিৰণ্যাক্ষ বীৰৰ দাঁতেৰে বুকু ফালি পেলালে আৰু খন্তেক পিছতে হিৰণ্যাক্ষ বীৰৰ প্ৰাণবায়ু উৰি গ'ল। এইদৰে হিৰণ্যাক্ষ বীৰৰ আত্মাই চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰি শ্ৰীহৰিক প্ৰণাম জনালে। শ্ৰীহৰিয়ে তেতিয়া সেই চতুৰ্ভুজ ৰূপক বৈকুণ্ঠপুৰীলৈ যাবলৈ ক'লে। হিৰণ্যাক্ষ বীৰৰ আত্মাই চতুৰ্ভুজ ৰূপ ধাৰণ কৰা আৰু বৈকুণ্ঠ প্ৰাপ্তি হোৱা দৃশ্য শ্ৰীহৰি আৰু ব্ৰহ্মাৰ বাদে আন দেৱতাই দেখা পোৱা নাছিল। এইফালে হিৰণ্যাক্ষ বীৰৰ মৃত্যু হোৱাত ইমান পৰে যুদ্ধ চাই থকা দেৱতাসকলৰ মাজত আনন্দৰ সীমাও নাইকিয়া হ'ল। তেওঁলোকে শ্ৰীহৰিক জয়ধ্বনি দিলে। এনেদৰে শ্ৰীহৰিয়ে বৰা ৰূপ পৰিত্যাগ কৰি নিজ ৰূপ ধাৰণ কৰিলে। তাৰ পিছত শ্ৰীহৰি আৰু আন আন দেৱতাসকলৰ নিজ নিজ স্থানলৈ গমন কৰিলে। বন্ধু বান্ধৱীসকল, এয়াই আছিল শ্ৰীহৰিৰ বৰা অৱতাৰৰ কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।